নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ অংকুৰণ কিতাপখনৰ প্ৰথম অধ্যায় অসম আমাৰ ৰূপহী গীতটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি মাতৃভূমি অসমক সম্বোধন কৰিছে। খ নম্বৰ প্ৰশ্নটো আছে, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰটো লিখিবা, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। গ নম্বৰ প্ৰশ্নটো আছে, শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়? উত্তৰ, শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায়। ঘ নম্বৰ প্ৰশ্নটো আছে, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? উত্তৰ, অসমত বাস কৰা ভিন ভিন মানুহৰ বেলেগ বেলেগ ভাষাৰ মৰমবোৰে পাহাৰ ভৈয়ামৰ মিলন সেতু গঢ়ে। ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই জন্ম লাভ কৰা অসম দেশতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো আছে, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ, গীতটিত ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম দেশৰ কথাকে বুজাইছে। দ্বিতীয় প্ৰশ্নটো আছে, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসম দেশৰ দৰে ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশৰ কথা বৰ্ণনা কৰি পাঠ্য অন্তৰ্ভুক্ত গীতটি ৰচনা কৰিছে। গীতটিত কৈছে যে অসমৰ ৰূপ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। ইয়াৰ মাটি ইমানেই ৰসাল যে মানুহে দিন ৰাতি একাকাৰ কৰি পৃথিৱীৰ চাৰিওফালে বিচাৰিলেও ক'তো তেনে ৰসাল মাটি বিচাৰি নাপাব। তেখেতে অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে। ইয়াৰ পিছত কি আছে চাবা, দলত আলোচনা কৰি বহলাই লিখা। ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? উত্তৰ, ৰামধনু হ'ল বাৰিষা আকাশত দেখা পোৱা ৭টা ৰঙৰ সমষ্টি। ৭টা ৰং লগ লাগি যেনেদৰে ৰামধনুৰ সৃষ্টি হয়, ঠিক তেনেকৈ অসমত বাস কৰা ভিন ভিন জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি দেখা যায়। পাহাৰ ভৈয়াম একে কৰা মানে এই জাতি জনগোষ্ঠীৰ মিলাপ্ৰীতিকে বুজা যায়। খ নম্বৰ প্ৰশ্নটো আছে, লৌহিত্য মানে কি? ইয়াৰ বহল পাৰকীয় গীতিকাৰে প্ৰণিপাত জনাইছে। উত্তৰ, লৌহিত্য মানে ব্ৰহ্মপুত্ৰ নদী। অসম হ'ল নদীমাতৃক দেশ। ব্ৰহ্মপুত্ৰ ইয়াৰ প্ৰধান নৈ। সেইকাৰণে গীতিকাৰে অসম দেশৰ প্ৰধান নৈখনৰ বহল পাৰক প্ৰণিপাত জনাইছে। ইয়াৰ পিছত উত্তৰ দিয়া আছে, গীতটিত ম আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে? উত্তৰ, গীতটিত ৰ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে। গীতটিত আ কাৰ চিনটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো কাৰ অৰ্থাৎ স্বৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই? উত্তৰ, গীতটিত ৰি কাৰ এবাৰো ব্যৱহাৰ হোৱা নাই। গীতটিত থকা ৰ আৰু ৰে শেষ হোৱা শব্দবোৰ লিখা। উত্তৰ, ৰে শেষ হোৱা শব্দ, আমাৰ, দেশৰ, দিশৰ, সোণৰ, তোমাৰ, ভাষাৰ, মধুৰ, পাৰৰ, ৰূপৰ। আৰু ৰে শেষ হোৱা শব্দ, ঘূৰে, দৰে, হাতেৰে, আইৰে
আমাৰে আদৰে ভাৰতৰে লৌহিত্যৰে মৰমবৰে। ইয়াৰ পিছত আছে গীতটিৰ পৰা কাৰ অৰ্থাৎ স্বৰ চিন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি কাৰ অৰ্থাৎ স্বৰ চিন যোগ হৈছে ভাঙি দেখুওৱা। এটা উদাহৰণ দিছে ৰূপহী। ইয়াত ৰদ যদি দীৰ্ঘৌকাৰ দিয়া হয় ৰূপটো বেলেগ দেখা যায়, কিন্তু ইয়াতে টাইপ কৰোঁতে এনেকৈ আহিছে ৰদ দীৰ্ঘৌকাৰ। উত্তৰ চাবা গুণৰ গদ হ্ৰস্বৌকাৰে গু এনেকৈ লিখা যায় গ যোগ হ্ৰস্বৌ। ইয়াত হ্ৰস্বৌকাৰ যোগ হোৱাতে গড় ৰূপৰ সলনি হৈছে। মহুৰা হত হ্ৰস্বৌকাৰ যোগ হৈছে, হত হ্ৰস্বৌকাৰ হ'লে হৰ ৰূপটো সলনি হৈ যায়। ইয়াৰ পিছত আছে গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৰ দুটাকৈ নতুন শব্দ লিখা। বিনন্দীয়া এটা উদাহৰণ দিছে ড ন যোগ দন্ত্য ড আনন্দ সুন্দৰ। এনেকৈ বাকীবিলাক কৰিব লাগিব। আমাৰ গীতটিত আছে পূৰ্ব ৰ্ব ৰ যোগ ব দুটা শব্দ দিছোঁ গৰ্ব পৰ্বত। সূৰ্য ৰ্জ 29 ৰ যোগ 29 জ। আৰ্য অনিবাৰ্য। লৌহিত্যৰে ইয়াতে ত্য এইটো যুক্তাক্ষৰ ত যোগ ইয় লগ হৈ আছে আদিত্য নিত্য। জন্ম ম দন্ত্য ন যোগ ম যোগ হৈছে তন্ময় সন্মান। প্ৰণিপাত ইয়াৰে প্ৰ যুক্তাক্ষৰ ইয়াত আছে প যোগ ৰ যোগ হৈ আছে। প্ৰৱেশ প্ৰতি। ইয়াৰ পিছত আছে তোমালোকৰ উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ৰূপ ৰূপহী কাহ কাহী। বাকী কেইটা তোমালোকক লিখিব দিছে কপাহ চেনেহ বাহী। চাবা উত্তৰ কপাহ কপাহী, চেনেহ চেনেহী, বাঁহ বাঁহী। ইয়াত শেষৰ আখৰটোত দীৰ্ঘইকাৰ যোগ কৰিব দিছে। ইয়াৰ পিছৰ উদাহৰণটো ৰস ৰসাল নম নমাল, অৰ্থাৎ শেষৰ আখৰটোত আকাৰ আৰু ল যোগ হৈছে। ইয়াৰ পিছত ল যোগ হৈছে। এনেকৈ বাকী তিনিটা কৰিব লাগে। চাবা জীপ জীপাল, তেজ তেজাল, কোপ কবাল। গ নাম্বাৰত আছে সোণ সোণালী। ইয়াত শেষৰ আখৰটোত আকাৰ দি ইয়াৰ পিছত লি যোগ কৰিছে। ৰং ৰঙালী। এনেধৰণে এই তিনিটাও লিখিব লাগিব। উত্তৰটো চাবা ৰূপ ৰূপালী, জন জোনালী, ভোগ ভোগালী। ইয়াৰ পিছত আছে বিনন্দ বিনন্দীয়া, চহৰ চহৰীয়া। শেষৰ আখৰটোত দীৰ্ঘইকাৰ যোগ হৈ তাৰপিছত ইয়া হৈছে। যেনে উত্তৰটো চাবা দুখ দুখীয়া, নিয়ম নিয়মীয়া, নগৰ নগৰীয়া। ইয়াৰ পিছত কি লিখিব দিছে চাবা দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ অৰ্থাৎ সমাৰ্থক শব্দ লিখা। উদাহৰণ দিছে সূৰ্য, বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। ঠিক তেনেকৈ তোমালোকক এইবিলাক কৰিব দিছে। উত্তৰ চাবা পদুম, পংকজ, পদ্ম, কমল। ঘৰ ভৱন, আলয়, কুটীৰ। আকাশ গগন, অম্বৰ। বায়ু পৱন, সমীৰ, বতাহ। পৃথিৱী ধৰা, ধৰণী, ধৰিত্ৰী, বিশ্ব। ইয়াৰ পিছৰ প্ৰশ্ন আছে তলৰ শব্দবোৰৰ বিপৰীত শব্দা হৈ আছে, এইটো শব্দ হ'ব। বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতটিত আছে, তাৰ পৰা বিচাৰি উলিয়াই লিখা। যেনে আৰম্ভণিৰ বিপৰীত শেষ, তেনেকৈ বিচ্ছেদৰ বিপৰীত মিলন, নিৰস ৰসাল, কুৰূপা ৰূপহী, ঠেক বহল, অনাদৰ আদৰ, দিৱস ৰাতি, পশ্চিম পূব। ইয়াৰ পিছত তোমালোকক ক অংশৰ লগত মানে দুটা ছাইড আস্তানি মিলাব দিছে, দুটা অংশ। উত্তৰটো চাবা যি চিত্ৰ আঁকে চিত্ৰকৰ, যি ৰসেৰে পৰিপূৰ্ণ ৰসাল, যি সোণৰ নিচিনা বৰণৰ সোণালী, যি গীত লিখে গীতিকাৰ।
ইয়াৰ পিছত বাক্য সাজা দিছে অলেখ ৰাতি আকাশত অলেখ তৰাই তিৰবিৰাই থাকে আদৰ আমি পোহনীয়া জীৱ-জন্তুবোৰক আদৰ কৰি ৰাখিব লাগে পৰিৱেশ বিদ্যালয়ৰ পৰিৱেশ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে সমাবেশ মেলাত বহুতো মানুহৰ সমাবেশ ঘটিছে বিনন্দিয়া আমাৰ পৃথিৱীখন বিনন্দিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতেই শেষ ধন্যবাদ